অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ অষ্টমটি অধ্যায় যোগ বিয়োগ 20ৰ ভিতৰত ইয়াৰে আজি আমি নৱমটি অংক আলোচনা কৰিম ইয়াৰ আগৰ অংক কেইটাত আমি যোগ কেনেকৈ কৰে শিকিছিলো গতিকে আহাচোন চাও এই অংকটিত কিনো আছে এতিয়া চোৱা মোৰ পিছফালে কিছুমান পুতলা দেখিছো আৰু এই পুতলা কেইটাই নিজৰ পেটত কিছুমান সংখ্যা লৈ আহিছে চাওচোন আহা কি কৰিবলৈ দিছে ইয়াত কৈছে যোগফল 20 হোৱাকৈ যিকোনো দুটা পুতলা আস্তানি মিলাও আহা গতিকে চোৱাচোন ওপৰত পুতলা দিছে তলতো পুতলা দিছে আৰু পুতলাসমূহ এনেকৈ ওপৰৰ লগত তলৰ কেইটা আস্তানি মিলাইছে কিন্তু এনেকৈ মিলাইছে যাতে যোগফল কি হয় 20 হয় এতিয়া চোৱাচোন দুটা কৰিয়ে দিছে ইয়াৰ পিছৰ কেইটা চাও আহা প্ৰথমতে এই কেইটা চাও আহা ইয়াত 17 দিছে 17ৰ লগত 3 যোগ হৈছে গতিকে 17ৰ লগত 3 যোগ হলে কিমান হ'ব 20 হ'ব আৰু এইয়া চোৱা 15ৰ লগত 5 যোগ কৰিছে কিমান হ'ব 15ৰ লগত 5 যোগ কৰিলেও 20 হ'ব এতিয়া ইয়াৰ পিছৰ কেইটা চাওচোন আহা নিজেই কৰিবলৈ দিছে এতিয়া ইয়াৰ পিছৰটো 16 দিছে 16ৰ লগত কি যোগ কৰিলে 20 হ'ব চাও আহা এতিয়া প্ৰথমতে 16ৰ লগত এই 4টো যোগ কৰি চাওচোন আহা 16 আছে গতিকে 4ৰ কাৰণে 4ডাল পাতিম 1 2 3 4 16ৰ লগত আমি এতিয়া এই 4ডাল যোগ কৰিম 16 আছিল 17 18 19 20 এইয়া চোৱাচোন আমি 20 পাই গলো গতিকে 16ৰ লগত 4 যোগ কৰিলে 20 হ'ব হেই আমি এনেকৈ আস্তানিছো এতিয়া চোৱাচোন বাকি থাকিল এইয়া 18ৰ লগত আমি এই 2টো যোগ কৰি চাওচোন আহা ইয়াত 2ৰ কাৰণে দুডাল 18 আছে 18ৰ লগত আকৌ দুডাল যোগ কৰিম 18 19 20 এইয়া 20 হলনে চোৱাচোন গতিকে 18ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 20 হ'ব এইয়া চোৱাচোন ইমান সহজ আছিল ইয়াৰ পিছৰ অংকলৈ যাওঁ আহা ইয়াত কৈছে যোগ আৰু বিয়োগ কৰি ফলাফলসমূহ লিখো আহা এতিয়া চোৱাচোন আমাক যোগও দিছে আৰু লগতে আমাক বিয়োগও দিছে আহাচোন কেনেকৈ কৰে চাও ইয়াত চোৱা 6ৰ লগত 4 যোগ কৰি কিমান পালে চোৱাচোন 10 পালে এতিয়া এই 10টো চোৱা একেকেইটা সংখ্যায়ে এই 10ৰ পৰা এই 6টো বিয়োগ কৰিছে চোৱাচোন এই 6টো বিয়োগ কৰিছে বিয়োগ কৰি কিমান পালে 4 পালে তাৰ মানে চোৱাচোন একে সংখ্যা কেইটাই 6ৰ লগত 4 যোগ কৰি 10 পালে আকৌ এই 10ৰ পৰা এই দুটা সংখ্যাৰ কোনোবা এটা যদি আমি এনেকৈ বিয়োগ কৰো তেতিয়া ইটো সংখ্যাও ওলাই যায় দেখিলানে তিনিটা সংখ্যাৰে যোগও কৰিলে আৰু লগতে বিয়োগও কৰিলে ইয়াৰ পিছত কিছুমান নিজে কৰি চাওচোন আহা ইয়াত চোৱা ইয়াত দিছে কি 7ৰ লগত 5 যোগ কৰিছে গতিকে 7ৰ লগত 5 যোগ কৰিলে কিমান হ'ব আহাচোন চাও 7 আছে 7ৰ লগত 5 যোগ কৰিম 1 2 3 4 5 কিমান হ'ব 7 8 9 10 11 12 কিমান হ'ল 12 হ'ল এতিয়া চোৱাচোন আমি তিনিটা সংখ্যা পালো এতিয়া সেই 12টো ইয়াত পাতিছে এইয়া চোৱা 12ৰ লগত এই দুটা সংখ্যাৰ 5 সংখ্যাটো বিয়োগ কৰিছে দেখিছানে এতিয়া 12ৰ পৰা 5 যদি বিয়োগ হয় তেতিয়া কিমান থাকিব এই তিনিটা সংখ্যাৰ ভিতৰত কোনটো থাকিলে 7 থাকিলে এতিয়া 7 থাকিব এতিয়া আমি কাখত কৰি চাবও পাৰো আহাচোন কৰো গতিকে 7ৰ লগত 5 যোগ কৰিলে 12 হ'ব গতিকে মই তোমালোকক এনেকৈ কৰি দেখাইছো ইয়াত 12ডাল আস্তানিম আমি 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া 12ৰ পৰা 5ডাল মই বিয়োগ কৰি দেখাম এইয়া সব 5ডাল 1 2 3 4 5 কিমান থাকিলে চাও আহা 1 2 3 4 5 6 7 দেখিলানে 7 পালো নে এইয়া চোৱা তিনিটা সংখ্যা ইয়াত ৰৈ গল ওপৰত তিনিটা সংখ্যা আছিল 7 আছিল 5 আছিল 12 আছিল তলতো আছে নে সেই 12ৰ পৰা এই দুটা সংখ্যাৰ ভিতৰত 5 সংখ্যাটো বিয়োগ কৰিলে বিয়োগ কৰি কিমান পালে এইয়া চোৱা প্ৰথম সংখ্যাটো পালে 7 পালে দেখিছানে তিনিটা সংখ্যাৰ ভিতৰত কি কৰিলো যোগও কৰিলো লগতে বিয়োগও কৰিলো ইয়াৰ পিছত চাওচোন আহা আকৌ এটা কৰি ইয়াত দিছে 9ৰ লগত 3 যোগ কৰিবলৈ 9ৰ লগত 3 যোগ কৰিলে কি হ'ব 3ৰ কাৰণে 1 2 3 9 10 11 12 হ'ব এইয়া চোৱাচোন 12 আৰু সেই 12টো ইয়াত পাতিছে নে দেখিছা আৰু
এতিয়া 9 টো পাতিছে তাৰ মানে ইয়াত কি হব হয় 3 হব একেকেইটা সংখ্যাই গতিকে চোৱাচোন 12 ৰ পৰা 3 যদি আমি বিয়োগ কৰো কিমান পাম এই সংখ্যাটো পাম ইয়াৰ পিছত চাওঁ আহা এইয়া চোৱা ইয়াত 8ৰ লগত 4 যোগ কৰিবলৈ দিছে চাওচোন কিমান হয় 1 4 কাৰণে 1 2 3 4 8 আছে 8ৰ পিছত আমি গণনা কৰিম 9 10 11 12 কিমান পালো 12 পালো আৰু সেই 12 টো ইয়াত পাতিছে 12 ৰ পৰা কি বিয়োগ কৰিলে 4 হ'ব হয় এই 8 টো বিয়োগ কৰিলে 4 হ'ব বুজি পাইছানে বাৰু এতিয়া চোৱা একেকেইটা সংখ্যাই 12 ৰ পৰা 8 যদি আমি বিয়োগ কৰো কিমান পাম 4 পাম ইয়াৰ পিছত চাওঁ আহাচোন ইয়াত কৈছে ফুলটোৰ মাজত থকা সংখ্যাটো পাবলৈ কি সংখ্যা যোগ বা বিয়োগ কৰিব লাগিব চাওঁ আহা এতিয়া এইফালে আমাক যোগ কৰিবলৈ দিছে আৰু এইফালে আমাক দিছে বিয়োগ কৰিবলৈ আৰু এনেকৈ আমি যোগ কৰিব লাগিব যাতে ফুলৰ মাজত থকা এই 9 সংখ্যাটো পাওঁ আৰু এইফালে এনেকৈ সংখ্যাৰ পৰা সংখ্যা বিয়োগ কৰিব লাগিব যাতে আমি কি পাওঁ ফুলৰ মাজত থকা 9 সংখ্যাটো পাওঁ আহাচোন কৰো আমি এতিয়া 9 পাবলৈ প্ৰথমতে এটা সংখ্যা লওঁ হা এটা সংখ্যা লওঁ মই 5 লৈছো 5ৰ লগত কি যোগ কৰিলে 9 হ'ব 5ৰ লগত যদি আমি 4 যোগ কৰো তেতিয়া হ'ব 9 ইয়াৰ পিছত আৰু এটা সংখ্যা লৈ লওঁচোন আহা এতিয়া মই 6 সংখ্যাটোৱে লৈ লৈছো 6ৰ লগত কি সংখ্যা যোগ কৰিলে 9 হ'ব 6ৰ লগত 3 যোগ কৰিলে 9 হ'ব এতিয়া আহাচোন বিয়োগ কৰো 9 ওলাবলৈ আমি 9ৰ পৰা ডাঙৰ সংখ্যা ল'ব লাগিব এতিয়া 9তকৈ ডাঙৰ সংখ্যা এটা লওঁ আহা 9তকৈ ডাঙৰ সংখ্যা কি হ'ব 9তকৈ ডাঙৰ সংখ্যা মই 10টোৱে ললো আহা 10ৰ পৰা এতিয়া কি বিয়োগ কৰিলে 9 হ'ব 10ৰ পৰা যদি আমি 1 এটা বিয়োগ কৰো তেতিয়া হ'ব 9 ইয়াৰ পিছত আৰু এটা সংখ্যা লওঁ আহা 9তকৈ ডাঙৰ 10টো ললোৱে এতিয়া আহাচোন লওঁ 11টোৱে এতিয়া 11টো 9তকৈ ডাঙৰ গতিকে 11ৰ পৰা এতিয়া আমি কি সংখ্যা বিয়োগ কৰিলে 9 হ'ব হয় 11ৰ পৰা 2 বিয়োগ কৰিলে 9 হ'ব এতিয়া চোৱাচোন আমি দুটা সংখ্যা যোগ কৰি 9 পালো আৰু এইফালে 9তকৈ ডাঙৰ সংখ্যাৰ পৰা এনেকৈ বিয়োগ কৰি আমি 9 পালো চোৱাচোন আমি আজি তিনিটা সংখ্যাৰ পৰাই যোগ কৰাও শিকিলো আৰু লগতে বিয়োগ কেনেকৈ কৰে শিকিলো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই অংকটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ